আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবাৰ প্ৰায় 37,20,000 মহিলাক অৰুণোদয় দিয়াৰ কথা ঘোষণা কৰিছে। আল্টিমেটলি তাৰ প্ৰচেছ সেই কামৰ প্ৰচেছ আৰম্ভ হৈছে আৰু আমাৰ পলাশবাৰী সমষ্টিত প্ৰায় 30,000 মহিলাক এবাৰ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটোৰ কাৰণে পত্ৰ ফিলাপৰ কাম আৰম্ভ হৈছে ইতিমধ্যে আৰু সেই উদ্দেশ্যে ৰাইজক সজাগতা কৰাৰ কাৰণে আজি এখন সজাগতা সভা আজি পলাশবাৰী সমষ্টিত বিভিন্ন স্থানত কৰা হয় আৰু বৰ্তমান আমি দক্ষিণ উত্তৰ ভোলাগাঁৱতো গ্ৰাম পঞ্চায়ত অফিচত এই সজাগতা সভাখন অনুষ্ঠিত কৰোঁ। কেনেকৈ আমি তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লগতে আৰু কোন কোন ব্যক্তিয়ে পাব অৰুণোদয়, লগতে আমাৰ যিবিলাকে ঘৰ পোৱা নাই ঘৰো কেনেকৈ তেওঁলোকে আবেদন কৰিব, লেট্ৰিন কোনে পোৱা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব, এই গোটেইখিনি কথা আজি জনাবৰ কাৰণে আজি এখন সজাগতা সভা ইয়াতে অনুষ্ঠিত কৰা। ধন্যবাদ। আপোনালোকে আজিৰ মিটিং অৰুণোদয় বাছনি কমিটিৰ মেম্বাৰ আছে তেখেতসকলক অকণমান থাকিব। আমাৰ যিখিনি অৰুণোদয় মেম্বাৰ ৰাভা আসাম সাহিত্য পৰিষদৰ অকণমান সময় থাকিব। বাকী নিৰ্বাচনত আমাৰ 34টা ছিট আছে। এই 34টা ছিটত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আৰু তাৰে 3টা ছিট ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে ইতিমধ্যে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। বাকী যি 33টা ছিট আছে এই 33টা ছিটতো নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব আৰু আপোনালোকে দেখিব 4 তাৰিখে ৰিজাল্ট হ'ব। 4 তাৰিখে আপোনালোকে দেখিব যে 34টা ছিট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে এইবাৰ আকৌ চৰকাৰ গঠন কৰিব, আমাৰ ৰাভা আসাম সাহিত্য পৰিষদ গঠন কৰিব।